নমস্কাৰ দশম শ্ৰেণীৰ মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকল বৰ্তমান সময়ত আমি তোমালোকৰ যিখিনি প্ৰি ফাইনেল হৈ গ'ল এক্সামিনেশ্যন তাৰ প্ৰশ্ন উত্তৰবিলাক সলভ কৰি আছিলোঁ ছাবজেক্ট আইটি অব্লিক আইটিছৰ আৰু আজি মই আকৌ নতুন এখন ডিষ্ট্ৰিক্টৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ তোমালোকে চাবা ভালদৰে ইয়াৰ পৰাই তোমালোকে বহুতবিলাক বস্তু কমন পাবা গতিকে যিমানবিলাক কুৱেশ্যন পেপাৰ মই সলভ কৰি দি আছোঁ এইখিনি তোমালোকে চাই যাবা তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব আৰু ইয়াৰ পৰা তোমালোকে কমন প্ৰশ্নৰ উত্তৰ পাবা লাভ কৰিবা ঠিক আছে যেনেকৈ আজি প্ৰথম প্ৰশ্ন যে মৌখিক যোগাযোগ কাক বোলে সো ইংৰাজীত যদি কোনোবাই ইংলিছ মাধ্যম লৈছা ইংৰাজী মিডিয়াম লৈছা ঠিক আছে তেনেহ'লে তোমালোকে কাৰণে আনসাৰ দিয়ে আছে তোমালোকে চাব পাৰিবা হোৱাট ইজ ওৰাল কমিউনিকেশ্যন সো মুখেৰে শব্দ ব্যৱহাৰ কৰি যেতিয়া আমি কাৰোবাৰ লগত যোগাযোগ স্থাপন কৰিম বা মৌখিক যোগাযোগ কৰিম তাক আমি মৌখিক যোগাযোগ বুলি ক'ম মুখেৰে শব্দ উচ্চাৰণ কৰি পিনে কাৰোবাৰ সৈতে যোগাযোগ স্থাপন কৰা ওকে যেনেকুৱা কথা বতৰা ভাষণ প্ৰদান কৰা আলাপ আলোচনা কৰা এইবিলাক মৌখিক যোগাযোগৰ ভিতৰত পৰিব তাৰপিছত দিয়া আছে যে সেল্ফ মেনেজমেণ্ট বুলিলে কিনো বুজি পাওঁ হোৱাট ডু ইউ মিন বাই ষ্ট্ৰেছ মেনেজমেণ্ট বুলিলে কি বুজা হোৱাট ডু ইউ মিন বাই ষ্ট্ৰেছ মেনেজমেণ্ট মানসিক বা আৱেগিক চাপ নিয়ন্ত্ৰণ কৰাৰ বাবে ব্যৱহাৰ কৰা কৌশল বা পদ্ধতিক আমি কওঁ ষ্ট্ৰেছ মেনেজমেণ্ট বুলি বা চাপ ব্যৱস্থাপনা বুলি অৰ্থাৎ আমি যেতিয়া মানসিকভাৱে ভাগি পৰোঁ আৱেগিকভাৱে ভাগি পৰোঁ তেতিয়া আমাৰ এই চাপবিলাক নিয়ন্ত্ৰণ কৰাৰ বাবে যিবিলাক আমি টেকনিক ব্যৱহাৰ কৰোঁ কৌশল ব্যৱহাৰ কৰোঁ এই কৌশলবিলাককে আমি ষ্ট্ৰেছ মেনেজমেণ্ট বা চাপ ব্যৱস্থাপনা বুলি ক'ব পাৰোঁ তাৰপিছত দিয়া আছে যোগাযোগৰ চাৰিটা যোগাযোগ চক্ৰৰ উপাদানসমূহ কি কি সো যোগাযোগ চক্ৰৰ উপাদান ভালেকেইটা আছে যেনেকুৱাকৈ প্ৰেৰক যাক চেণ্ডাৰ বুলি কওঁ মেছেজ যাক বাৰ্তা বুলি কওঁ মাধ্যম যাক চেনেল বুলি কওঁ ৰিচিভাৰ যাক গ্ৰহণকাৰী বুলি কওঁ আৰু সঁহাৰি যাক কি বুলি কোৱা হয় ফিডবেক বুলি কোৱা হয় কোনো এজন ব্যক্তিয়ে যেতিয়া কাৰোবাক মেছেজ প্ৰদান কৰিব যিজন ব্যক্তিয়ে মেছেজ প্ৰদান কৰিলে যিজন ব্যক্তিয়ে মেছেজ পঠিয়ালে তাক কি বুলি কোৱা হ'ব চেণ্ডাৰ বুলি কোৱা হ'ব বা প্ৰেৰক বুলি ক'ব আৰু যিখিনি মেছেজ পঠিয়ালে বোলে মানি লোৱা যে মেছেজ কৰিছা তুমি মোক হাই হেল্ল' গুড মৰ্ণিং ছাৰ এনেকৈ লিখিছা তেনেহ'লে বাৰ্তা বা মেছেজখিনি কি হ'ব হাই হেল্ল' গুড মৰ্ণিং ছাৰ এইখিনি কি হ'ব বাৰ্তা বা মেছেজ মাধ্যম মানে কি চেনেল বুলি ক'ম আমি যেনেকুৱাকৈ তুমি মোক যদি মেছেজ কৰা কেনেকৈ কৰিব পাৰিবা হোৱাটছএপৰ জৰিয়তে ইনষ্টাগ্ৰামৰ জৰিয়তে ফেচবুকৰ জৰিয়তে আকৌ ইউটিউবৰ কমেণ্ট বক্সত কমেণ্ট কৰি পিনে কমেণ্টত এইটো ভিডিঅ'ৰ কমেণ্টত কমেণ্ট কৰি পিনে থেংক ইউ কৈ আছা এইটো কি ইউটিউবটোও কি হৈ গ'ল মাধ্যম হৈ গ'ল এইবিলাক মাধ্যম বুলি ক'ম আৰু ৰিচিভাৰ মানে কি গ্ৰহণকাৰী যিজন ব্যক্তিয়ে বাৰ্তাখিনি লাভ কৰিব তুমি যদি মোক মেছেজ কৰা মেছেজ কোনে লাভ কৰিব মই মেছেজ লাভ কৰিম হয়নে নহয় গতিকে মই কি হৈ যাম গ্ৰহণকাৰী হৈ যাম আৰু সঁহাৰি যাক আমি কি ক'ম ফিডবেক বুলি ক'ম তুমি যদি মোক কমেণ্ট কৰা যে থেংক ইউ ছাৰ ফৰ মেকিং দিছ ভিডিঅ' তেনেহ'লে মই এটা ফিডবেক দিম নহয় বোলে ইউ আৰ ৱেলকাম ছাবস্ক্ৰাইবখিনি কৰি ল'বা হয়নে নহয় এইটো কি হৈ যাব সঁহাৰি হৈ যাব ঠিক আছে তাৰপিছত মটিভেশ্যন বুলিলে কিনো বুজি পাওঁ চ' হোৱাট ডু ইউ মিন বাই মটিভেশ্যন অনুপ্ৰেৰণা বুলি কোৱা হয় অনুপ্ৰেৰণা বা আমি মটিভেশ্যন বুলি কওঁ চ' অনুপ্ৰেৰণা হ'ল এনে এক প্ৰক্ৰিয়া যিয়ে এজন ব্যক্তিক এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ কি কৰা দেখা পোৱা যায় উৎসাহিত কৰা দেখা পোৱা যায় ঠিক আছে আফটাৰ ডেট কম্পিউটাৰত থকা তথ্যসমূহ কিদৰে সুৰক্ষা কৰিব পাৰি চ' পাছৱাৰ্ড ব্যৱহাৰ কৰি এণ্টিভাইৰাছ ইনষ্টল কৰি আৰু তথ্যবোৰ নিয়মীয়াকৈ বেকআপ লৈ কম্পিউটাৰত তথ্য আমি কি কৰিব পাৰোঁ সুৰক্ষিত কৰি ৰাখিব পাৰোঁ পাছৱাৰ্ড আমি ব্যৱহাৰ কৰিব লাগিব মোবাইলত আমি যেনেকৈ কম্পিউটাৰত এণ্টিভাইৰাছ এটা ব্যৱহাৰ কৰা হয় যাতে ভাইৰাছ নোসোমায় হয়নে গতিকে এনেকুৱাকৈ আৰু বেকআপ ৰাখি পিনে যদি কোনো এটা বস্তু ডিলেট হৈ যায় গতিকে তাৰ আগতীয়াকৈ আমি ভাবিব লাগিব যে বেকআপ কি আছে ক'ত মই ৰাখি থ'ম ফাইলটো ক'ত এনেকুৱা ঠাইত ৰাখি থ'ম যাতে ডিলেট হৈ গ'লেও মই বেকআপ লৈ ল'ব পাৰোঁ আজিকালি বেকআপৰ কাৰণে মানুহে গুগল ড'জ ব্যৱহাৰ কৰা দেখা পোৱা যায় গুগল ফটোজ ব্যৱহাৰ কৰা দেখা পোৱা যায় হয়নে অ'কে তাৰপিছত ডিজিটেল ডকুমেণ্টছৰ এটা উদাহৰণ লিখিব কৈছে চ' PDF হওক বা .docx এয়া হওক এইবিলাক কি হৈ যাব আমাৰ ডিজিটেল ডকুমেণ্টছ হৈ যাব যেনেকুৱাকৈ তোমালোকে বৰ্তমান সময়ত যিখিনি চাই আছা এইখিনি কি হয় PDF হয় আৰু এইখিনি যদি PDF তোমালোকক লাগে তোমালোকে মোৰ নম্বৰত এই ডিছক্ৰিপশ্যন বক্সত নম্বৰ মই দি দিম বা কমেণ্ট বক্সতো মোৰ নম্বৰটো ৰাখি দিম ঠিক আছে মোৰ নম্বৰত হোৱাটছএপত হাই লিখি দিবা আৰু কোনটো ডিষ্ট্ৰিক্টৰ PDF লাগে মোক জনাবা মই তোমালোকক দি দিম অ'কে আফটাৰ ডেট কৈছে যে সম্পূৰ্ণ ৰূপ লিখিব লাগে ফুল ফৰ্ম লিখিব লাগে যেনেকুৱাকৈ কি দিয়া আছে
OS অপাৰেটিং চিষ্টেম, BIOS বেচিক ইনপুট আউটপুট চিষ্টেম, CPU যাক কোৱা হয় চেণ্ট্ৰেল প্ৰচেছিং ইউনিট, ইমেইল যাক কোৱা হয় ইলেক্ট্ৰনিক মেইল, ICT যাক কোৱা হয় ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি, GUI যাক কোৱা হয় গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ। হৈছে আফটাৰ ডেট আগবাঢ়ি গৈছোঁ ছেকশ্যন নম্বৰ বি লৈ যে ড্ৰাগ এণ্ড ড্ৰপ বুলিলে কিনো বুজি পাওঁ। চ' মাউচৰ সহায়ত কোনো এটা বস্তুক বা অবজেক্টক বা ফাইলক এঠাইৰ পৰা আন ঠাইলৈ টানি লৈ গৈ পিনে এৰি দিলে তাক কি বুলি কোৱা হ'ব? ড্ৰাগ এণ্ড ড্ৰপ বুলি কোৱা হ'ব। বুজি পাইছে তোমালোকে? মাউচৰ সহায়ত আমি ড্ৰাগ এণ্ড ড্ৰপ কৰোঁ। ড্ৰাগ মানে চেপি ধৰি পিনে লৈ গৈ পিনে এৰি দিয়া, ইয়াক কোৱা হয় ড্ৰাগ, আৰু ড্ৰপ, ড্ৰপ মানে এৰি দিয়া। হৈছে তাৰপিছত লিব্ৰে অফিচৰ ফাইল এক্সটেনশ্যনটো কি? চ' লিব্ৰে অফিচৰ ফাইল এক্সটেনশ্যনটো হ'ব কি যে .odt। এতিয়া তোমালোকৰ কুৱেশ্যন আহি যায় যে ছাৰ ফাইল এক্সটেনশ্যনটো কি হয়? চ' ফাইল এক্সটেনশ্যন হ'ল কি যে যিকোনো এটা বস্তু নিৰ্দিষ্ট এটা নাম থাকে হয়নে? যেনেকৈ আমিবিলাক কি হয়? মানুহ হওঁ। কিন্তু আমিবিলাক কেৱল মাত্ৰ মানুহেই হওঁনে? কেৱল মাত্ৰ আমি কি মানুহ নেকি? চবৰে এটা নিজৰ নিজৰ নাম আছে হয়নে নহয়? এতিয়া মানি লোৱা যে কোনোবাৰ এটা নাম আছে ভেলকু, তেনেহ'লে তেওঁৰ অৰিজিনেল নামটো কি হ'ব জানা? ভেলকু .মানুহ। কাৰণ তেওঁ মানুহ হয়। ভেলকুটো এটা কুকুৰৰ নাম হ'ব পাৰে, ভেলকুটো এটা গৰুৰৰ নাম হ'ব পাৰে। মানি লোৱা যে কোনো এটা কুকুৰ আছে, কুকুৰটোৰ নাম হ'ল টমি, তেনেহ'লে তেওঁৰ অৰিজিনেল নামটো কি হ'ব? এক্সটেনশ্যনটো কি হ'ব বা গোটেই সম্পূৰ্ণ নামটো হ'ব টমি .কুকুৰ। কাৰণ টমিটো কোনো ল'ৰাৰো নাম হ'ব পাৰে। বুজি পাইছা? অ'কে, চ' এইটো কি হৈ গ'ল? .odt। এইবিলাকক কি কোৱা হয়? এক্সটেনশ্যন বুলি কোৱা হয়। ঠিক আছে? অ'কে, মই প্ৰত্যেকটো ভিডিঅ'তে এক্সটেনশ্যনৰ কথা কওঁ কাৰণ পৰীক্ষাত আহিব এক্সটেনশ্যনখিনি। তাৰপিছত ইমেজ ক্ৰপিং কাক বোলে? চ' যেতিয়া কোনো এখন ছবিৰ অপ্ৰয়োজনীয় অংশ আমি কাটি পেলাম তেতিয়া তাক কি বুলি ক'ম? ইমেজ ক্ৰপিং বুলি ক'ম, হয়নে? তাৰপিছত টেম্পলেট এখন বাৰে বাৰে এডিট কৰিব পাৰিনে? হয়, পাৰি। টেম্পলেট আমি যিমান বাৰ ইচ্ছা সিমান বাৰ আমি এডিট কৰিব পাৰিম। তাৰপিছত কৈ আছে যে ফাইল এক্সটেনশ্যন কাক বোলে? চ' কাক বোলে এতিয়াই ক'লোঁ, তোমালোকক বুজাই দিলোঁ যে ফাইল এটা কি ধৰণে থাকে বা তাত থাকিব বুজাবলৈ ফাইলটোৰ নামৰ শেষত যোগ কৰা অংশটোক ফাইল এক্সটেনশ্যন বুলি কোৱা হয়। চ' ফাইলটোৰ নাম দি পিনে লাষ্টত কি দিয়া হয়? এক্সটেনশ্যনখিনি ব্যৱহাৰ কৰা হয়। যেনেকুৱাকৈ পিকচাৰ বা ফটোছৰ কাৰণে যিখিনি এক্সটেনশ্যন ব্যৱহাৰ কৰা হয় .jpg, .png, এইবিলাক ব্যৱহাৰ কৰা হয় পিকচাৰৰ কাৰণে, .gif এইবিলাক। ঠিক আছে? অ'কে, আগবাঢ়ি গৈছোঁ। শুদ্ধ উত্তৰটো চিনাক্ত কৰিব দিছে ইয়াতে। চ' ৱাটাৰমাৰ্ক হৈছে ছবি বা আখৰ যাক পেজ এখনৰ বেকগ্ৰাউণ্ডত দিয়া হয়। এইটো সঁচা নে মিছা? বোলে সঁচা। অ'কে, সঁচা। ৱাটাৰমাৰ্কটো পেজখনৰ ক'ত থাকে? বেকগ্ৰাউণ্ডত থাকে, অৰ্থাৎ পিছফালে থাকে। যেনেকুৱাকৈ এইটো লগত তোমালোকে দেখা পাইছা নহয়, এই লগটো কি হয়? এই লগটো এটা ৱাটাৰমাৰ্ক হয়। ঠিক আছে? পেজখনৰ ক'ত আছে? পিছফালে আছে। তাৰপিছত কৈ আছে যে ইমেজ ফাইলৰ এক্সটেনশ্যন হৈছে, ইমেজৰ এক্সটেনশ্যন কি আছিলে? মই অলপ আগতে ক'লোঁ নহয়, JPG, PNG, GIF, অ'কে, JPG, এই গোটেইকেইটা ইমেজৰ ফাইল এক্সটেনশ্যন। এটা লিখিলেই হ'ল। তাৰপিছত টেম্পলেট ডায়লগ বক্স অ'পেন কৰাৰ শ্বৰ্টকাট পদ্ধতিটো কি? Shift+Ctrl+N। অ'কে, তাৰপিছত ডকুমেণ্ট চিলেক্ট কৰাৰ শ্বৰ্টকাট কিটো হ'ল? ডকুমেণ্ট চিলেক্ট কৰিবৰ কাৰণে যিটো শ্বৰ্টকাট কি ব্যৱহাৰ কৰা হয়? Ctrl+A ব্যৱহাৰ কৰা হয়। হৈছে? তাৰপিছত এখন শ্বীটৰ পৰা আন এখন শ্বীটলৈ জাম্প কৰিবলৈ কি ব্যৱহাৰ কৰা হয়? হাইপাৰলিংক ব্যৱহাৰ কৰা হয়। হাইপাৰলিংক কাক কোৱা হয়? যেনেকুৱাকৈ মানি লোৱা যে এইটো ভিডিঅ'ৰ শ্বেয়াৰ কৰা লিংকত গৈ ক্লিক কৰি লিংকটো তুমি কি কৰিলা? কপি কৰিলা। কপি কৰি পিনে কাৰোবাক পঠাই দি আছা, তেনেহ'লে পঠাই দিলে পিনে লিংকটো যাব নে নাযাব? লিংকটো যাব হয়নে? তেওঁ লিংকত ক্লিক কৰিব লাগিব হয়নে? গতিকে এই লিংকটো কি বুলি কোৱা হয়? হাইপাৰ লিংক বুলি কোৱা হয়। ঠিক আছে? অ'কে, আফটাৰ ডেট সঁচা মিছা চিনাক্তকৰণ কৰিব দিছে ট্ৰু ফল্ছ। চ' লিব্ৰে অফিচত 10টা লেভেলৰ হেডিং আছে। এইটো সঁচা হয়। লিব্ৰে অফিচত 10টা কি থাকে? হেডিং থকা দেখা পোৱা যায়। তাৰপিছত দিয়া আছে ছবি এখনৰ অৱস্থান নিয়ন্ত্ৰণ কৰাৰ 4টা ছেটিং আছে। সঁচা হয়। ছবি এখনৰ অৱস্থান ক'ত থাকিব এইটো 4টা ধৰণে আমি কি কৰিব পাৰোঁ? নিয়ন্ত্ৰণ কৰিব পাৰোঁ। যেনেকুৱাকৈ লেফ্ট, ৰাইট, আপ, ডাউন এনেকুৱাকৈ ব্যৱহাৰ কৰিব পাৰোঁ, হয়নে? অ'কে, লিব্ৰে অফিচৰ ষ্টাইল কেটাগৰিজ সংখ্যা 6টা। ষ্টাইলৰ কেটাগৰীৰ সংখ্যা কিমান থাকে? 6টা থাকে। ঠিক আছে? কপি আৰু কাট দুয়োটা একে নহয়। কপি মানে হ'ল কি?
একে একে মানে তেওঁৰ নিচিনা ময়ো কপি কাট মানে কি যে তেওঁৰ ঠাইত মই এইটো হ'ব কাট ঠিক আছে অ'কে তাৰপিছত দিয়া আছে পাৱাৰ পইণ্টৰ শ্লাইড শ্ব' কৰিবলৈ এপ 12 ব্যৱহাৰ কৰা হয় মিছা কাৰণ পাৱাৰ পইণ্টত শ্লাইড শ্ব' কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰা হয় এপ 5 হে ব্যৱহাৰ কৰা হয় এতিয়া আহি যাম আমি লং এনচাৰলৈ যেনেকুৱাকৈ দিয়া আছে যে মাৰ্জিন আৰু কম্পেয়াৰ মাৰ্জিং আৰু কম্পেয়াৰ এই দুটাৰ মাজত পাৰ্থক্য লিখিব লাগে সো মাৰ্জিং মানে হল দুখন বা ততোধিক ভিন্ন ফাইলৰ তথ্য একগোট কৰা মাৰ্জ কৰা মানে একগোট কৰা মনত ৰাখিবা দুখন বা তাতকৈ বেছি ফাইলৰ বস্তুবোৰ একগোট কৰা একেলগ কৰাকে কম আমি মাৰ্জিং বুলি আনহাতে কম্পেয়াৰ কাক কম কম্পেয়াৰ হল দুখন ফাইলৰ মাজত অমিল বা পাৰ্থক্যবোৰ বিচাৰি উলিওৱা কম্পেয়াৰ কৰা কোনে ভাল কোনে বিয়া এইবিলাক কম্পেয়াৰ কৰাকে কি বুলি কম আমি কম্পেয়াৰ বুলি কম যেতিয়া তুলনা কৰিম তেতিয়া কি বুলি কম কম্পেয়াৰ বুলি কম বুজি পাইছা তোমালোকে মাৰ্জিং হল একলগ কৰি দিয়া আৰু কম্পেয়াৰ হল তুলনা কৰা হৈছেনে ওকে সো তাৰপিছত দিয়া আছে হোৱাট ডু ইউ মিন বাই ৰিলেটিভ হাইপাৰলিংক আৰু এবছলুট হাইপাৰলিংকৰ মাজত পাৰ্থক্য কি সো এবছলুট হাইপাৰলিংক বুলি কোৱাৰ লগে লগে এবছলুট হাইপাৰলিংকত সম্পূৰ্ণ ফাইলৰ ঠিকনাটো থকা দেখা পোৱা যায় কিন্তু ৰিলেটিভ হাইপাৰলিংকত বৰ্তমান ফোল্ডাৰটোৰ স্থান সাপেক্ষে আংশিক ঠিকনাটোহে থকা দেখা পোৱা যায় ঠিক আছে এবছলুট মানে গোটেইখিনি কৰ পৰা আহিল গোটেই সম্পূৰ্ণ ঠিকনা এড্ৰেছটো থাকে আৰু ৰিলেটিভ হাইপাৰলিংকত কি থাকে যে বৰ্তমান ফাইলটো কৰ পৰা আহিলে ঠিক আছে আংশিক অলপহে দেখুৱাই গোটেইখিনি এড্ৰেছ দেখুৱাই দিয়া নহয় তাতে ঠিক আছে ওকে আফটাৰ দ্যাট আগবাঢ়িছো সাবটোটেল আৰু হোৱাট ইফৰ মাজত পাৰ্থক্য লিখিব দিছে সো সাবটোটেল ব্যৱহাৰ কৰি পিনে আমি ডাটাবেজৰ নিৰ্দিষ্ট গ্ৰুপৰ যোগফল উলিওৱা হয় সো সাবটোটেল ব্যৱহাৰ কৰি পিনে আমি ডাটাবেজত থকা নিৰ্দিষ্ট গ্ৰুপৰ যোগফল উলিয়াব পাৰোঁ টোটাল কৰিব পাৰোঁ হয়নে আৰু হোৱাট ইফ কি কৰে বিশ্লেষণ কৰাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰা দেখা পোৱা যায় হোৱাট মানে কি ইফ মানে যদি কি হ'ব যদি এইটো কৰোঁ তেনেহ'লে কি হ'ব সব বিশ্লেষণ ব্যৱহাৰ কৰি বিভিন্ন ইনপুট দি ফলাফল কেনেকৈ সলনি হয় তাক পৰীক্ষা কৰাৰ ক্ষেত্ৰত আমি হোৱাট ইফ ব্যৱহাৰ কৰা দেখা পোৱা যায় সাবটোটেলে যোগ কৰিব হোৱাট ইফে কি কৰিব বিশ্লেষণ কৰিব বা কণ্ডিশ্যন প্ৰদান কৰিব বা চৰ্ত প্ৰদান কৰিব আৰু চৰ্ত প্ৰদান কৰি পিনে বিভিন্ন ইনপুটবিলাক চাই পিনে তাৰ ফলাফল কেনেকৈ সাল সলনি হ'ল সেইবিলাক আমি কি কৰিব পাৰোঁ পৰীক্ষা নিৰীক্ষা কৰিব পাৰোঁ আফটাৰ ডেট ফাইল আৰু ফোল্ডাৰৰ মাজত কিনো পাৰ্থক্য আছে সব ফাইল বুলি কোৱাৰ লগে লগে ফাইলত তথ্য কি কৰা হয় সংৰক্ষণ কৰা হয় বা সংগ্ৰহ কৰা হয় আৰু ফোল্ডাৰত ফাইল বা অন্য ফোল্ডাৰবোৰৰ গোটেই বা সজাই থোৱা হয় সব ফোল্ডাৰত বিভিন্ন ফাইল থাকিব পাৰে ফটোজ থাকিব পাৰে ভিডিঅ'জ থাকিব পাৰে গোটেইকেইটা থাকিব পাৰে ক'ত ফোল্ডাৰত কিন্তু ফাইলটো কি হয় সৰু হয় ফোল্ডাৰটো কি হয় ডাঙৰ হয় ঠিক আছে বুজি পাইছানে ওকে তাৰপিছত দিয়া আছে হোৱাট ইফ চিনাৰিঅ' আৰু হোৱাট ইফ টুল এই দুটাৰ মাজত পাৰ্থক্যনো কি সো চিনাৰিঅ' হ'ল এটা নিৰ্দিষ্ট ফলাফল পাবলৈ সাজু কৰি থোৱা এটা ডাটাৰ গোট আৰু হোৱাট ইফ টুল হ'ল কি যে হ'ল এটা কাৰিকৰী পদ্ধতি যিয়ে ফলাফলৰ পৰা কি বিচাৰে ইনপুট বিচাৰি উলিয়ায় ঠিক আছে সো চিনাৰিঅ' বুলি কোৱাৰ লগে লগে নিৰ্দিষ্ট ফল এটা পাবলৈ সাজু কৰি থোৱা এটা ডাটাৰ গোট হয় এটা আগতীয়াকৈ সাজু কৰি ৰাখে হোৱাট ইফ যিটো চিনাৰিঅ' আছে কিন্তু হোৱাট ইফ টুলত সেইটো তেনেকুৱা নহয় এইটো এটা এক ধৰণৰ কাৰিকৰী পদ্ধতি হয় ঠিক আছে এইটো এক ধৰণৰ মেকানিজিম হয় য'ত আমি নিজে কি কৰোঁ ইনপুট বহাই পিনে আমি আমাৰ যিবিলাক ভেলুজবিলাক আছে যিখিনি ৰেজাল্ট আছে ফলাফল আছে সেইবিলাক নিজে পৰীক্ষা নিৰীক্ষা কৰি পিনে চাম তাতে ঠিক আছে বুজি পাইছা ওকে আফটাৰ দ্যাট ডিটেইলছত এনচাৰ লিখিব দিছে উত্তৰ লিখা ডিজিটেল ইমেজ কি ইয়াক কেনেকৈ সৃষ্টি কৰিব পাৰোঁ সো ডিজিটেল ইমেজ হ'ল কম্পিউটাৰত সংৰক্ষণ কৰা পিক্সেলৰ দ্বাৰা গঠিত এখন কি হয় ছবি হয় ইয়াক ডিজিটেল কেমেৰাৰে ফটো তুলি স্কেনাৰ ব্যৱহাৰ কৰি বা বিভিন্ন গ্ৰাফিক ছফ্টৱেৰ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ সৃষ্টি কৰিব পাৰোঁ ডিজিটেল ইমেজৰ ফাইল এক্সটেনশ্যনবিলাক কেনেকুৱা ধৰণৰ যেনেকৈ জেপিজি পিএনজি GIF এইবিলাক হয় ঠিক আছে ওকে সো মনত ৰাখিবা ডিজিটেল ইমেজত কি থকা দেখা পোৱা যায় পিক্সেল থকা দেখা পোৱা যায় ওকে তাৰপিছত দিয়া আছে টেমপ্লেট বুলিলে কিনো বুজি পোৱা ইয়াৰ সুবিধাসমূহ লিখিব কৈছে সো টেমপ্লেট হ'ল কোনো এটা ৱাৰ্ড ডকুমেণ্টছত আগতীয়াকৈ তৈয়াৰ কৰি থোৱা এটা এক ধৰণৰ কি হয় আৰ্হি হয় বা ফৰ্মেট হয়
ইয়াৰ সুবিধাসমূহ কি কি যেনেকৈ টেমপ্লেট ব্যৱহাৰ কৰিলে কম সময়তে আমি কামখিনি সম্পূৰ্ণ কৰিব পাৰোঁ তাৰ মানে কি সময়খিনি ৰাহি হয় তাৰপিছত আমাৰ কামৰ মাজত এটাৰ ৰূপতা একৰূপতা অৰ্থাৎ একে ধৰণেৰে হয় কামবিলাক এটা ষ্টেণ্ডাৰ্ড মেইনটেইন হয় হয়নে তাৰপিছত আমি পেছাদাৰী ডিজাইন তৈয়াৰ কৰিব পাৰোঁ পেছাদাৰী ডিজাইন মানে কি আমি প্ৰফেশ্যনেল ডিজাইন আমি কি কৰিব পাৰোঁ বনাই ল'ব পাৰোঁ ওকে আফটাৰ ডেট মেক্ৰ' কি হয় বাস্তৱ জীৱনত ইয়াৰ দুটা ব্যৱহাৰ লিখা চ' মেক্ৰ' হ'ল এটা এক ধৰণৰ কি হয় কামাণ্ড হয় যাৰ সহায়ত কি কৰিব পাৰোঁ আমি আমাৰ কৰি থকা কামবিলাকক কি কৰিব পাৰোঁ পুনৰাবৃত্তি কৰিব পাৰোঁ বা অট'মেটেড কৰি ৰাখিব পাৰোঁ মেক্ৰ' হ'ল এনেধৰণৰ এটা কামাণ্ড যাৰ সহায়ত আমি কৰা কামবোৰক কি কৰিব পাৰোঁ অট'মেটিক কৰি ৰাখিব পাৰোঁ ঠিক আছে অ'কে আৰু ইয়াৰ দুটা সুবিধা যদি আমি বা ব্যৱহাৰ যদি আমি কওঁ তেনেহ'লে একে ধৰণৰ ফৰ্মেটিঙৰ বাবে বাৰে বাৰে কৰিবলৈ আমি মেক্ৰ'ৰ ব্যৱহাৰ কৰা হয় তাৰপিছত গাণিতিক গণনা আমি স্বয়ংক্ৰিয়ভাৱে কৰিবলৈ অৰ্থাৎ হিচাপ নিকাচবিলাক যদি অট'মেটিক আমি কৰিব বিচাৰোঁ তেনেহ'লে আমাৰ কি কৰিব পাৰোঁ মেক্ৰ' কৰি ৰাখিব পাৰোঁ আফটাৰ ডেট ষ্টাইল বুলিলে কিনো বুজি পোৱা ইয়াৰ উপযোগিতাসমূহ লিখা চ' ষ্টাইল হ'ল আখৰৰ আকাৰ বা লিখনিবিলাকৰ আকাৰ ৰং ডিজাইন এই গোটেইবিলাকৰ কি এক ধৰণৰ সংগ্ৰহ ঠিক আছে যিটো এটা নিৰ্দিষ্ট নামত সংৰক্ষণ কৰি ৰখা হয় ঠিক আছে অ'কে আৰু ইয়াৰ উপযোগিতাসমূহ হ'ল যেনেকুৱাকৈ ইয়াৰ সহায়ত গোটেই ডকুমেণ্টখনৰ ফৰ্মেটিং আমি সাল সলনি কৰিব পাৰোঁ আৰু খুবেই সহজ হৈ যায় লগতে আমাৰ সময়খিনি ৰাহি কৰাত সহায় কৰে অৰ্থাৎ আমাৰ বেছি সময়ৰ অপচয় নহয় আৰু আমাৰ যিখিনি ডকুমেণ্ট থাকিব যাক আমি অসমীয়াত দস্তাবেজ বুলি ক'ম দস্তাবেজখিনি দেখিবলৈ কি হয় আটক ধুনীয়া হোৱা দেখা পোৱা যায় চ' সেইকাৰণে আমি ষ্টাইল ব্যৱহাৰ কৰা দেখা পোৱা যায়